বাই দ্য পিপল, ফর দ্য পিপল, অফ দ্য পিপল। इंग्रेजी को बाय द पीपल, फॉर द पीपल, ऑफ द पीपल। हमने तेरे परचम को बुलंदी पे उड़ाया, जंजीर गुलामी से भी आजाद कराया, सोने की भी चिड़िया तुझे हमने ही बनाया, हर हाल में दुश्मन से तुझे हमने बचाया। गण गण मन अधिनायक जय हे, भारत भाग्य विधाता, पंजाब सिंधु गुजरात मराठा द्राविड़ उत्कल गंगा, सरस्वती गंगा उच्चल जलधि, तब शुभ नाम गाए, तब शुभ आशीष मांगे, गाहे तब जय गाथा, जन गण मंगलदायक जय हे, भारत भाग्य विधाता जय हे, जय हे, जय हे, जय জয় হিন্দ। জয় হিন্দ। ভাৰতবৰ্ষৰ গোটেই মানুহে একলগ হৈ, সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে একলগ হৈ তেতিয়া অনুমান কৰিছিল যে আমি গোলামীৰ পৰা মুক্ত হ'ব লাগে। সেই উদ্দেশ্যে আগত ৰাখি সৰ্বপ্ৰথমে এজন আমাৰ বৰেণ্য আলিমে হক্কানি তেখেতে কৈছিল, তেখেতে ফটো জাৰি কৰিছিল যে আমি ইংৰাজৰ পৰা স্বাধীনতাৰ কাৰণে যুদ্ধ কৰাটো আমাৰ কাৰণে অতি প্ৰয়োজনীয়। আৰু সেই মৰ্মেই সেই বৰেণ্য ওলামাসকলৰ ভিতৰতেই আজিৰ এই দিনটোৰ কাৰণে আমি আজিৰ যি 26 জানুৱাৰী পতাকা উত্তোলন কৰিব পাৰিছোঁ, এইটো আমাৰ কাৰণে এক সৌভাগ্য। আজিৰ এই পতাকা উত্তোলনত আমি সকলোৱে দেখিছোঁ পতাকা তিনিটা ৰং, ওপৰত গেৰুৱা, মাজত শুকুলা আৰু তলত শ্যামল। ওপৰৰ ৰংটো শান্তি আৰু সাহসৰ প্ৰতীক, য'ত সকলো ধৰ্মৰ মানুহেই সাহস আৰু ত্যাগেৰে এই পতাকাৰ তলত থাকিব পাৰিব। এই পতাকাৰ তলত থাকি সকলোৱেই নিজ নিজ ধৰ্ম পালন কৰিব পাৰিব। এই পতাকাৰ তলত থাকি সকলো মানুহৰ অন্তৰৰ পৰা হিংসা বিদ্বেষ আঁতৰাই ভাতৃত্ববোধেৰে জীয়াই থাকিব। সেই উদ্দেশ্য কৰি যেতিয়া ইংৰাজৰ পৰা দেশখন মুক্ত হ'ব, তেতিয়াই কি কাৰণে কি নিয়মমতে চলিব, এই দেশখন কি নিয়মেৰে পৰিচালিত হ'ব, তাৰ উপলক্ষে এটি সংবিধান ৰচনা কৰা হৈছিল। আৰু সেই সময়ত ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ নেতৃত্বত ভাৰতৰ লালকিল্লাত এই পতাকা উত্তোলন কৰা হৈছিল। আৰু এই পতাকাখনি যিটো ৰং, এই তিনিটা ৰং দিছিল তোমালোকৰ নিচিনা এজনী ছোৱালী মানুহে, আৰু সেই ছোৱালী মানুহজনীও আছিল বেংকাই নাইডু, মুছলিম ছোৱালী। আজি আমাৰ গৌৰৱ, সেই ছোৱালীজনী যিটো পতাকাৰ ৰং দিছিল, সেই ৰঙৰ তলতেই আজি আমি সকলোৱে একেলগ হৈ আজিৰ এই 26 জানুৱাৰী দিনটো উদযাপন কৰিব পাৰিছোঁ। কোৱা হৈছিল যে এই 26 জানুৱাৰী দিনটোত বাই দ্য পিপল, ফৰ দ্য পিপল, অফ দ্য পিপল। ইংৰাজীত কোৱা বাই দ্য পিপল, ফৰ দ্য পিপল, অফ দ্য পিপল। গণতন্ত্ৰত সকলো গণতন্ত্ৰৰ বাবেই, আৰু গণতন্ত্ৰ চৰকাৰ, গণতন্ত্ৰ ৰাইজে চলাব, ৰাইজৰ ইচ্ছামতে, ৰাইজৰ সুবিধামতে আমাৰ দেশ পৰিচালিত হ'ব। আৰু সেই মৰ্মে কোৱা হৈছিল বাই দ্য পিপল, ফৰ দ্য পিপল, অফ দ্য পিপল। গতিকে আজি আমি নিশ্চয় নিজে নিজৰকেই গৌৰৱান্বিত অনুভৱ কৰিব পাৰিছোঁ। আজি স্বাধীনভাৱে মুক্তভাৱে আজি এই 26 জানুৱাৰী দিনটোত 26 জানুৱাৰী উপলক্ষে, গণতন্ত্ৰ দিৱস উপলক্ষে এই পতাকা উত্তোলন কৰিব পাৰিছোঁ।